হাজৰিকাপাৰাত আমাৰ ভকতৰ মানে মহামুখীয়া বৈষ্ণৱ সমাজ মানে ভকত আৰু আমাৰ মানে অধিৱেশন আছে যিহেতু আজি তাতে তিনিদিনীয়া কাৰ্যসূচী আজি আছে শোভাযাত্ৰা আছে তাৰপিছত এঞ্জেলা চাংমাই চবে চিনিয়ে পায় বাৰু তেখেত আহিব ভাষণ দিবৰ কাৰণে ইফালে মানে চলি আছে আৰু ইফালে আমাৰ ড্ৰাইভাৰ দাদা আমি ধুনীয়াকৈ আহিলোঁ গোটেইকেইটা আমি বহুতকেইটা মানুহ এনেকৈ আহিলোঁ গাড়ীত এতিয়া তালৈ যাওঁ বাৰু কি কি হয় মানে শোভাযাত্ৰাত নজা কৰি ইয়াতে বহি থাকিম আগত বহি মানে পুৰা হাইতা দি হাই আৰু এইটো আমাৰ গায়ো চবে চিনিয়ে পায় বাৰু তাই তো এতিয়া তালৈ যাওঁ কি কি হয় কি কি নহয় চব ধুনীয়াকৈ চাওঁ যোৱাকালিও আহিছিলোঁ মাত্ৰ বনাব নহ'ল ভিডিঅ' মানে যোৱাকালি ইমান খাছ একো নাছিল আৰু তো আজি যিহেতু কিবা আছে নাযাওঁ যদিও মানে মোৰ কিবা এটা ভাল লাগিছে আৰু ইফালে আমাৰ ইয়াত দেউতা গ'ল তাতে সভাত আৰু এতিয়া আমিও যাওঁ আমি তিনিজনীয়া আছোঁ ইয়াতে অকল এতিয়াতো আমিও যাওঁ বলক আৰু চাই যাওঁ কি কি হয় এতিয়া আমি তিনিওজনীয়ে ধুনীয়াকৈ গৈ আছোঁ তালৈ সভালৈ চাওঁ ক'লে সভা হৈছে তো এতিয়া তালৈ যাওঁ ধুনীয়াকৈ গোটেইকেইটাই আৰু ৰাইজ আজি ক'ব আজি এটা বেলেগ লুকত আছোঁ তো ক'ব আৰু কেনেকুৱা লগা হৈছে ধুনীয়াকৈ কৈ দিবা আৰু হয় নাই ক'ত গ'লে ইফালে মঞ্চটো আৰু এইফালে এইটো মঞ্চ যোৱাকালি ইয়াতে মানে মহিলাসকলৰ হৈছিল আৰু নাম দিহানাম হৈছিল আমাৰ মাহঁতেও গাইছিল যোৱাকালি আৰু এতিয়া চাওঁ এতিয়া ৰাইজৰ সমাগম তথাপিও বাৰু বহুত মানুহ হোৱা নাই চাওঁ বাৰু চালে আমাৰ ইয়াত মামীহঁত গোটেইকেইটা ধুনীয়াকৈ বহি লৈছে দেই ৰাইজ হাই কৰি দিয়া ধুনীয়াকৈ আৰু ৰাইজ এতিয়া চাব পাৰে মই ইফালে আহিছোঁ মানে ইয়াত ময়ে নাজানো ভালকৈ বাৰু চাওঁ আৰু ইয়াতে ফটো শ্বুট কৰা বস্তু মানে চাওঁ ইফালে এইটো হনুমান চাওঁ হনুমান যোৱাকালি ফটো উঠিছিলোঁ কিন্তু যোৱাকালি ভিডিঅ' নবনালোঁ যেতিয়া দেখা নাই বাৰু তো ইফালে চাব পাৰে ধুনীয়াকৈ ইয়াত বনাই থৈছে আৰু চাওক ৰাইজৰ সমাগম আৰু এতিয়া ধুনীয়াকৈ ফুৰি থাকোঁ আৰু হয় নাই যিহেতু নাযাওঁৱে আৰু প্ৰচেশ্যনত তো ফুৰিয়ে থাকোঁ পূৰা ঘূৰি ইফালে গাড়ীটো পূৰা বিজিয়ে আৰু ইফালে চাব পাৰে মানে ইয়াতে সৰুকৈ ধুনীয়াকৈ নামঘৰ এটা বনাইছে জয়গুৰু শংকৰ বুলি আৰু ইফালে কাৰ্যালয় আৰু এইখনেই মেইন গেটখন মই ধুনীয়াকৈ আগৰ পৰা দেখাই আছোঁ বাৰু আৰু এইখনে হ'ল মেইন গেটখন মানে ইফালে সোমাই যাব লাগে কিন্তু আমাৰ ঘৰ যিহেতু ইফালে তো ইফালে ধুনীয়াকৈ সোমাই দিছোঁ আৰু এইখনে হ'ল মেইন গেটখন যদি কিবা কনফিউজ হৈ আছে ধুনীয়াকৈ এইখন পঢ়ি চাব পাৰে ধুনীয়াকৈ লিখা আছে মহাপুৰুষা বৈষ্ণৱ সমাজ আৰু যিহেতু কি হৈছে চাওকচোন ধুনীয়াকৈ চাহ খাবৰ কাৰণে গোটেইকেইটা ধুনীয়াকৈ বহি লৈছোঁ ইয়াতে আমাৰ ফালে মাহঁত বহি আছে আৰু আমি ইয়াত ধুনীয়াকৈ আৰু ইয়াতে ধুনীয়াকৈ এইফালে লাল চাহ আৰু ইয়াত লাৰু পিঠা মানে ঘৰতে ভাল লাগে আৰু সেইফালে গাড়ীটো পূৰা খোৱাতে গুচি যায় চাহ লাগি খাই আছে এতিয়া ধুনীয়াকৈ আমি চাহটো খাই লওঁ এইফালে কমপ্লেইন লাৰু পিঠাৰ কমপ্লেইন মানে ভাঙা পিঠা ভাঙা লাৰু নাখায় সিহঁতে পুৰা ভাল লাগে সিহঁতক লৈছি আৰু থৈছি মানে ভাঙা নলগে আৰু সিহঁতক খায়ে দি আছে লিপিকা পাগেলি খায়ে দি আছে তাই পুৰা কি হ'ল ভাল পিঠা দিয়াৰ পিছতে এতিয়া শান্তি কি ভাঙা পিঠা নাখা ভাল পিঠাহে লাগে ৰাইজ সিহঁতক আৰু ইফালে আমাৰ ৰাইজসকলে পুৰা চাহ খাই আছে অ' মামী কেনে খবৰ আহি মানে সভাত আহি পেলাই আমাৰ মামা
বিশেষ চিনি নাপাওঁ যদিও মানে আজি চিনাকি ভাল লাগিল মামা মানে আমাৰ ধুনীয়া কয় মোৰ মামা লগতে আমাৰ খাদ্যৰ লগত জড়িত দেউৰীয়া এই যে হরিনামৰ যি নেকি নামান্নয় সেই নামান্নয়ৰ মাজেদি এটা সাৰ্বজনীন সাম্যবাদী চিন্তা চৰ্চা কৰা ব্যক্তিগৰাকী সেই সময়ত শ্ৰীমন্ত শংকৰদেৱ যদি নহ'লহেঁতেন বা নাথাকিলহেঁতেন তেতিয়াহ'লে দেখোঁ যে ৰাজনীতিয়ে ভাগ কৰে কিন্তু আমাৰ এই গুৰুসকলে কি কৰে এক কৰে আৰু এক কৰিবৰ কাৰণে বহু বিশ্বৰ বহু মহান ব্যক্তিয়ে অসমৰো বহুত মহান ব্যক্তিয়ে চেষ্টা কৰিছে ঠিকেই কিন্তু গুৰুজনাৰ যি নাম ধৰ্মৰ যিটো সাম্যমূৰ্তিৰ বাণী সেই সাম্যমূৰ্তিৰ বাণীৰে আমি এটা কথাই ক'ব খোজোঁ যে যদি আজি গুৰুজনাৰ আদৰ্শ লৈ পেলাই যিবোৰ বিভিন্ন ধৰণৰ সংগঠনৰ জন্ম হৈছে সামাজিক সংগঠনৰ জন্ম হৈছে তেখেতসকলৰ লক্ষ্য ভিন্ন নদী হ'ব পাৰে কিন্তু মূল লক্ষ্যটো হৈছে কি যে সাগৰ মহাসাগৰ সেই ৰূপে আমি নিজেও আৰু এয়া আমি ভাত খাবৰ কাৰণে ধুনীয়াকৈ বহি লৈছোঁ আৰু ইফালে আমাৰ গাইডতে প্ৰায় ভাত চাত খোৱাত ব্যস্ত চাওঁ এতিয়া বহুত মানুহ বহি আছে ভাত খাবৰ কাৰণে ভাত খাই আছে অধিৱেশনত আহিলোঁ এইফালে আগতে পঢ়িছিলোঁ একেলগে এতিয়া বহুত দিন হ'ল লগ পোৱা নাছিলোঁ 2 বছৰ হ'ল লগ পোৱা নাছিলোঁ আৰু 2 বছৰৰ মূৰতে সিহঁতক লগ পাইছোঁ আজি আৰু এইফালে ভাইলিনা বনাইছে আৰু এইফালে আমাৰ নিকিতা আৰু নামে পাইছোঁ মানে ইমান দিন হ'ল লগ পোৱা নাই নাম নাপাই বহুত দিনৰ মূৰত যিহেতু লগ পালে খুব বেছি ভাল লাগিল লগ পাই সিহঁতক বামন পরশুরাম হলিরাম বরাহ শ্রীরাম বুদ্ধ কলকি নামে দশ আকৃতি ধরিছা কৃষ্ণ তজু পাৱে করো প্রণাম তজু পাৱে করো প্রণাম
কৃষ্ণ। জয় গুরু শঙ্কৰ সৰ্বগুণাকৰ যা কেৰি নাহে কেউ পাম, তোহারি চৰণকো ৰেণু শত কৌটি বাৰেক কৰহু প্ৰণাম, তোহারি চৰণকো ৰেণু শত কোটি বাৰেক কৰহু প্ৰণাম। অসমীয়া সমাজৰ পথ প্ৰদৰ্শক আমাক লৈ গৈছিল সবৰমতী আশ্ৰমত, য'ত মহাত্মা গান্ধী আছিল। তাত মহাত্মা গান্ধী এটা উদ্ধৃতি, তেওঁৰ উক্তি এটা প্ৰিণ্ট কৰি পেলাই থোৱা আছে, মই পঢ়ি চালো। তাত লিখিছিল তেওঁ, মই মোৰ ঘৰৰ দুৱাৰ খিৰিকীবিলাক খোলা ৰাখিব বিচাৰো যাতে বাহিৰৰ সংস্কৃতি ইয়াত আহিব পাৰে। আৰু আমি অনুষ্ঠান ধুনীয়াকৈ চাই আহিলোঁ, গাড়ীত উঠি লৈছোঁ আহি, আৰু মানে খুব বেছি ভাল লাগিল তাতে যাই, যিহেতু বহুত চিনাকি মানুহ লগ পালোঁ। যেতিয়া চিনাকি মানুহবিলাক লগ পোৱা যায় খুব বেছি ভাল লাগে। তো তেনেকৈ আহিলোঁ আৰু ৰাইজসকল এতিয়া তাৰ পৰা ধুনীয়াকৈ আহিলোঁ সভাৰ পৰা, যিহেতু মানে এঞ্জেল চাংমাই আহিব বুলি ভাবিছিলোঁ, কিন্তু তেওঁ বোলে নাহিল, কিহৰ কাৰণে নাহিল নাজানো বাৰু, কিন্তু তেওঁ নাহিল। সেইটো কাৰণে আমিও ধুনীয়াকৈ অলপ সোনকালে মানে পোহৰ থাকোঁতে আহিলোঁ, আৰু তাৰ পৰা যিহেতু সৰু ছোৱালীবিলাকো লৈ যোৱা হৈছিল, সেইটো কাৰণে ধুনীয়াকৈ সোনকালে আহিলোঁ আমি গোটেইবিলাকে, আৰু চববিলাক ঘৰা ঘৰি গ'ল এতিয়া বাৰু। মই মানে তাতে ফটো চটো উঠা নাছিলোঁ কাৰণে এতিয়া আহিছোঁ, আকৌ এতিয়া ফটো উঠাম আমাৰ ঘৰৰ বাটত। এইখিনি আৰু ফেভাৰিট জেগাটো ফটো উঠাৰ কাৰণে, এইখিনি জানেই চবে বাৰু। এইখিনিতে ফটোবিলাক উঠি থাকোঁ। তো এইখিনিতে আৰু ভিডিঅ'টো সমাপ্ত কৰি দিছোঁ। ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো আজিলৈ আহিছোঁ, বাই বাই।